সম্পূৰ্ণ হৈছে যিখিনি বাকি আছিল আমি যোৱাকালি গোটেইখিনি তদন্তটো সমাপ্তিৰ পিনে আনিছোঁ আপোনালোকে ইতিমধ্যে গম পাইছে যে চেক ফৰিদ হত্যাকাণ্ড তেওঁৰ নিজৰে পৰিয়ালৰ লোক তেওঁৰ আত্মীয় তেওঁৰ নিজৰ পত্নী আসমা খাতুন তেওঁৰ ডাঙৰজনী জীয়াৰী তেওঁৰ ডাঙৰ ল'ৰা মানে পৰোক্ষভাৱে জড়িত আছে তেওঁলোকৰ লগত আন দুজন ব্যক্তি আছে সেই দুজন ব্যক্তিৰ নাম আমি এতিয়া ব্যক্ত কৰিব নোৱাৰোঁ আপোনালোকৰ আগত কাৰণ তেওঁলোকক এতিয়াও আমি কৰায়ত্ব কৰিব বাকী আছে আৰু এই ঘটনাটো তেওঁলোকে 28 তাৰিখে নিশা মানে সম্পাদন কৰিছিল কাক এৰেষ্ট কৰিছে এতিয়ালৈকে এই মঙৰ সংক্ৰান্তে এই কেছটোত আমি মুঠ 8জন ব্যক্তিক এৰেষ্ট কৰিছোঁ আৰু বিভিন্ন কাৰণত তেওঁলোকক মানে কৰায়ত্ব কৰা হৈছিল এৰেষ্ট কৰা হৈছে আৰু দুজন ব্যক্তিক এতিয়াও আমি কৰায়ত্ব কৰিবলৈ বাকী আছে কনিষ্ঠ অভিযন্তা এজনক গ্ৰেপ্তাৰ কৰিছে তেওঁলোক মানে এজাহাৰত তেওঁলোকৰ নাম উল্লেখ কৰা আছিল